নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে আছে ফাৰ্মাৰ লাইফ আছাম। আজি আপোনালোকৰ সন্মুখত লৈ আহিলোঁ এটা বাৰবাৰী হোম ব্ৰিড ব্ৰিডাৰ চেলাৰ। তো এই ব্ৰিডাৰটো হ'বলগীয়া ব্ৰিডাৰ, বৰ্তমান সি ব্ৰিডাৰ নহয়, পোৱালি হয়। সি অহা ভৱিষ্যত ব্ৰিডাৰ হ'ব আৰু পিয়ৰ বাৰবাৰীত হয়। এই বাৰবাৰীৰ পোৱালিটো আছে শিৱসাগৰত। আৰু 2 মাহ 10 দিনৰ বয়স হয়। এইজনী তাৰ বনীয়েক বা বায়েক একেলগে হয়, এইজনী তাৰ মাক হয়। তো এই পোৱালিটোৰ আপোনাৰ 2 মাহ 10 দিনত তাৰ বডি ৱেইট 12.5 কেজি। আৰু এজনী তাৰ মাকজনী হয়। মাকজনী চেলৰ কাৰণে নহয়, বনীয়েকজনীও চেলৰ কাৰণে নহয়, অনলি চেলৰ কাৰণে আছে বাৰবাৰী। এই পোৱালিটো, মতা পোৱালিটো, যিটো মেল পোৱালি, এই মেল পোৱালিটো চেলৰ কাৰণে আছে। কাৰণ তাৰ মাকজনী বা গাভিনী হৈ আছে, কিন্তু তাৰ বনীয়েকজনী অলপমান দিনৰ পিছত হিটত আহিব বা লাগিব টাইম হ'লেও মানে ইনব্ৰিডিঙৰ চান্সৰ কাৰণে ইয়াক উলিয়াই দিয়া যাব। কাৰণ ই থাকিলে ভৱিষ্যতত যায়, পিছত সি মাকৰ লগত বা বনীয়েকৰ লগত ব্ৰিডিং কৰিলে ইনব্ৰিডিঙৰ চান্স থাকে। তো সেইটো কাৰণে দাদাজনে আগেই ভাবি পেলাই কথাটো কি কৰিছে, হাকি মালি তেখেত দাদা নহয়, ভাইটি হয়। হাকি মালি ভাইটিয়ে এই পোৱালিটো উলিয়াই দিয়া কথা মানে ভাবিছে। তো আপোনালোকৰ কোনোবাই যদি মানে ভাবে কি মই এটা বাৰবাৰী পোৱালি এটা লওঁ, তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে, তেখেতৰ নম্বৰ দি দিম। আৰু স্ক্ৰীণত দেখি থকা ছাগলীখিনি, সেইখিনি আপোনাৰ কিছুমান ক্ৰছ আছে আৰু কিছুমান যিবিলাক লোকেল ছাগলী এৰিছে, এইবিলাক শকত মস্ত সেইবিলাক চব মোৰ পৰাই নিছিলে এটা সময়ত। আৰু আজি ঠাইত দাদা ঠাইত চবেই যায়, দুটা পোৱালিও দিলে। দুটা পোৱালিও দিলে। বহুত ধুনীয়া ফাৰ্ম হৈছে। 1 বছৰ হোৱা নাই, 1 বছৰ নহওঁতে 6-7 মাহত এইবিলাক চাওক মোৰ পৰাই লোৱা হয় ছাগলী। ব্ৰিডাৰটো মোৰ পৰাই লোৱা হয়, ডাঙৰ ব্ৰিডাৰটো। তো তেখেতে আজি 1 মাহ নহওঁতেই বহুতখিনি, 1 মাহ আহিছে, 6 মাহ 7 মাহতে বহুতখিনি ধুনীয়া প্ৰগ্ৰেছ কৰিছে তেওঁ ফাৰ্মখনত। বহুত ভাল মানে কোৱালিটি ছাগলীখিনি খুব ধুনীয়া মেইনটেইন কৰিছে। আৰু যিমানটো ভাবিছিলোঁ তাতকৈ বহুত বেছি হৈছে। তো আপোনালোকে যদি কোনোবাই লয় এই পোৱালিটোত, তো আপোনালোকে কণ্টেক্ট কৰিব, তেখেতৰ নম্বৰটো ডিছক্ৰিপশ্যনত মই দি আছোঁ। থেংক ইউ।